আমি নিজৰ ইচ্ছা পূৰ্তিৰ বাবে নিজৰ কামনা সিদ্ধিৰ বাবে কোনোবা এটাৰ জীৱৰ প্ৰাণ কাঢ়ি পালে বলি দিছোঁ ভগৱানক সন্তুষ্ট কৰিবৰ কাৰণে। তো সেই মাৰ্গটো শুদ্ধ কেনেকৈ হ'ব আপোনালোকে নিজে চিন্তা কৰক। যোনটো মাৰ্গত আমি কাৰোবাৰ প্ৰাণ ল'ব লাগে, কাৰোবাৰ প্ৰাণ লৈ পেলাই দেৱ দেৱীক সন্তুষ্ট কৰিব লাগে, সেই মাৰ্গটো কেনেকৈ শুদ্ধ হ'ব আপোনালোকে নিজে চিন্তা কৰক। আৰু যোনটো মাৰ্গত দান দিব লাগে, দক্ষিণা দিব লাগে, হয়নে? এই দান দক্ষিণা যে দিব লাগে, কাক দিওঁ আমি? যি এই জগতখন যি সৃষ্টি কৰিলে, এই জগতৰ যি সৃষ্টিকৰ্তা, তেওঁৰে সকলো বস্তু। ইয়াত যিমান এই জগতত যিমানখিনি বস্তু আছে চব সেই সৃষ্টিকৰ্তাৰে, সেই ঈশ্বৰৰে, ভগৱানৰে, হয়নে? তো ভগৱানৰ বস্তুটো আকৌ ভগৱানকে মই উচৰ্গা কৰি দান দি দক্ষিণা দি পেলাই ভগৱানক মই সন্তুষ্ট কৰিব পাৰিমনে?